ইম্পেক্ট অফ কলনিয়েল ৰুলৰ বিষয়ে জানিব যাম যে ভাৰতত ব্ৰিটিছে যেহেতু উপনিৱেশ স্থাপন কৰিছিল আৰু এই উপনিৱেশত ভাৰতৰ অৰ্থনীতিত কি ধৰণৰ প্ৰভাৱ পৰিছিল সেই বিষয়ে জানিব যাম তেওঁলোকৰ শাসনৰ যোগেদি। কাৰণ ব্ৰিটিছৰ শাসনকালত তেওঁলোকৰ মূল উদ্দেশ্য আছিল এটাই যে ইয়াত ব্যৱসায় বাণিজ্য কৰিব আৰু এই ব্যৱসায় বাণিজ্যৰ যোগেদি তেওঁলোকে ভাৰতৰ পৰা সম্পদ আহৰণ কৰিব যিকোনো প্ৰকাৰে, সেইটো অৰ্থনৈতিক বা অনাঅৰ্থনৈতিক কাৰ্যৰে হওক, তেওঁলোকৰ ৰাজমহল ভঁৰাল চহকী কৰিব লাগিব, টনকিয়াল কৰিব লাগিব। এই পাঠটো আমি পঢ়াৰ পিছত আমি জানিব পাৰিম যে তেওঁলোকে ভাৰতীয় অৰ্থনীতি কেনেধৰণে নিজৰ ইণ্টাৰেষ্টত নিজৰ অধীনলৈকে লৈ গৈছিল। তাৰপিছতে তেওঁলোকে এই কলনিয়েল মানে ঔপনিৱেশিক শাসনকালত কেনেধৰণৰ কি পদ্ধতি আৰু কি ষ্টেজত ভাৰতৰ শাসন কৰিছিল, কেনেধৰণে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ পৰিছিল, আৰু লগতে ভাৰতৰ অৰ্থনীতি, ভাৰতৰ উদ্যোগ, ভাৰতৰ কৃষি খণ্ডত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিল বা কেনেধৰণৰ ক্ষতি হৈছিল সেই বিষয়ে আমি জানিব পাৰিম এই পাঠ্য অধ্যয়নৰ পিছত। এতিয়া কথা হ'ল ব্ৰিটিছে যেতিয়া ভাৰতত শাসন কৰিছিল, তেওঁলোকে কলনী উপনিৱেশ স্থাপন কৰিছিল। প্ৰথম উদ্দেশ্যত তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰে ভাৰতত আহিছিলে। তাৰপিছত ক্ৰমান্বয়ে তেওঁলোকে ভাৰতৰ ৰাজনৈতিক ভাৱে দখল আৰম্ভ কৰে আৰু তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী ফৰ্ম কৰে আৰু তেওঁলোকৰ এটা মনোপলি মানে একচ্ছত্ৰী ব্যৱসায় স্থাপন কৰিলে ভাৰতত। আৰু ইয়াতে আমি আৰম্ভণিতে ক'ব পাৰো যে ব্ৰিটিছে যিখন ভাৰতত সমাজ, কলনিয়েল সমাজ মানে উপনিৱেশিক সমাজ গঠন কৰিছিল, সেইখন এনেকুৱা নাছিল যে এখন প্ৰি কলনিয়েল কলনিৰ আগৰ মানে উপনিৱেশৰ আগৰ আৰু বা কেপিটেল মানে বাদৰ আগৰ, এখন এনেধৰণৰ সমাজ আছিল য'ত নেকি মোগলে শাসন কৰিছিল আৰু মোগলক তেওঁলোকে উফৰাই পেলাইছিল। তাৰপিছতে তেওঁলোকে ইয়াত শাসন আৰম্ভ কৰিছিল। তো ব্ৰিটিছৰ উদ্দেশ্যটো আমি ইতিমধ্যে গমেই পাইছো, তেওঁলোকৰ মূল পলিচি, ইকনমিক পলিচি বা ট্ৰেড পলিচি বা বিভিন্ন ধৰণৰ পলিচি আমি জানিব পাৰিছো বা জানিব পাৰিম এই অধ্যায়ৰ পৰা। তো ইয়াত তেওঁলোকে এটাই পৰিৱৰ্তন কৰিছিল যে লেণ্ড লৰ্ডিজিম ডেভেলপ হৈছিল, ইয়াত জমিদাৰী চিষ্টেম বা ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিলে, সেইটোৱে তেওঁলোকৰ ক্ষেত্ৰত নতুন আছিল। তাৰপিছত লাহে লাহে তেওঁলোকে ভাৰতত ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে আৰু ভাৰতৰ মাটিত কৃষি কাৰ্য, ভাৰত এখন কেপিটেলিষ্ট মানে দেশ নাছিলে, ভাৰত আছিল এখন এগ্ৰিকালচাৰ মানে কৃষি প্ৰধান দেশ আৰু কৃষিৰ ওপৰতে ভিত্তি কৰি তাত উদ্যোগ বাণিজ্য ব্যৱসায় চলিছিলে। আৰু ব্ৰিটিছে শাসন কৰাৰ পিছত ভাৰতীয় সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা বা কৃষি কাৰ্যৰ বা উদ্যোগীকৰণৰ বিভিন্ন ধৰণে প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিলে আৰু ভাৰতীয় অৰ্থনীতিত এটা বিৰূপ ধৰণৰ প্ৰভাৱ পৰিছিলে। এতিয়া আমি তেওঁলোকৰ যিটো কলনী উপনিৱেশ স্থাপন কৰাৰ প্ৰথম ষ্টেজ, ইয়াত তিনিটা ষ্টেজত ভাগ কৰা হৈছে। আচলতে তিনিটা ভাগত কৰা হৈছে। তাত সমাজ, তাৰপিছত ইকনমি, অৰ্থনীতি বা ছচাইটিত কেনেধৰণৰ প্ৰভাৱ পৰিছিল বা কেনেধৰণে তেওঁলোকে নিজৰ অধীনলৈকে লৈ গৈছিল ভাৰতৰ পৰা। তো প্ৰথম ষ্টেজত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত যেতিয়া গুচি গৈছিলে ভাৰতৰ শাসনভাৰ, তো 1851 চনৰ পৰা 1813 চনৰ ভিতৰত তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দুটা মূল উদ্দেশ্য লৈ ভাৰতত কাম কৰিছিল। আৰু এটাই প্ৰথমটো হ'ল যে মনোপলি মানে একচ্ছত্ৰী তেওঁলোকৰ মানে হেৰি কৰিব, তাত কোনো দ্বিতীয় আৰু মানে কম্পিটিটৰ নাথাকিব, তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য চলাই নিব। আৰু এই ব্যৱসায় বাণিজ্য চলাই নিবৰ কাৰণে তেওঁলোকে আনকি এখন আইনো পাছ কৰিছিল ব্ৰিটিছত, যাতে তেওঁলোকে মনোপলি ব্যৱসায় কৰিব পাৰে। আনকি ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰেও ব্ৰিটিছ অথবা বেলেগ আৰু দেশৰ যেনেকে নেদাৰলেণ্ডৰ, যদিও গ্ৰেট ব্ৰিটেইনৰ ভিতৰতে পৰে, ডাচ সকল যাক আমি কি বুলি কওঁ, তেওঁলোকেও ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছিল। ইউৰোপিয়ান কাউণ্ট্ৰিবিলাকো তাৰ লগত বেলেগ কাউণ্ট্ৰি জড়িত আছিল, কিন্তু তেওঁলোকে তেওঁলোকৰ নিজৰ নীতি আৰু আদৰ্শৰ কাৰণে ভাৰতত টিকি থাকিব নিদিলে আৰু ব্ৰিটিছে
একচ্ছত্ৰিকভাৱে সাম্ৰাজ্য বিস্তাৰ কৰিলে আৰু ভাৰতৰ ব্যৱসায় বাণিজ্যত বিভিন্ন ধৰণে হস্তক্ষেপ শোষণ এইবিলাক আৰম্ভ কৰিলে। ভাৰতত মূলতঃ ব্ৰিটিছ অহাৰ সময়ত বা আগতেও ভাৰতত কৃষি প্ৰধান দেশ আছিল এখন, আৰু কৃষিৰ ওপৰতে বৰ্তি থাকিছিলে, আৰু সৰু সুৰা উদ্যোগ যিটো আমি স্মল স্কেল ইণ্ডাষ্ট্ৰিজ বুলি কওঁ বা হস্তনিৰ্মিত বস্তুবিলাক ইয়াত প্ৰস্তুত হৈছিল, কিন্তু গুণগতভাৱে বহুত উন্নত আছিল। আৰু সেইবিলাক ব্ৰিটিছে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বিস্তাৰ কৰিবৰ কাৰণে দমন কৰি হওক বা তেওঁলোকৰ নিজে কোম্পানীবিলাক নিজৰ অধীনলৈকে নি তাত কাম কৰা মানুহবিলাকক তেওঁলোকৰ কৰ্মচাৰী হিচাপে ৰাখি তেওঁলোকক অধিক মানে উৎপাদন ব্যয় কমাই উৎপাদন কৰিবলৈ তেওঁলোকক বাধ্য কৰাইছিল। এইটো হৈছিল প্ৰথম উদ্দেশ্য, যাতে তেওঁলোকে একচ্ছত্ৰিকভাৱে মানে ব্যৱসায় কৰিব পাৰে, আমি মনোপলি বুলি কওঁ। তাৰপিছতে ছেকেণ্ড যিটো মূল উদ্দেশ্য আছিলে কলনিজিম মানে এই ষ্টেজত, তেওঁলোকৰ এই উদ্দেশ্যটো হৈছে যে ডাইৰেক্টলি যাতে চিধাচিধিভাৱে তেওঁলোকে গভৰ্ণমেণ্টখনে ৰেভিনিউ মানে ৰাজহ সংগ্ৰহ কৰিব পাৰে, আৰু এই ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকক পলিটিকেল পাৱাৰৰ দৰকাৰ, তো ৰাজনৈতিক ক্ষমতাৰ দৰকাৰ। প্ৰথমতে মোগল সাম্ৰাজ্য পতনৰ পিছত তেওঁলোকে সেই অঞ্চলত তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিলে, তাত তেওঁলোকে তেওঁলোকৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিলে, তেওঁলোকে তাত ৰেভিনিউ যিবিলাক ৰাজহ সেইবিলাক বিভিন্ন প্ৰক্ৰিয়াৰে বিভিন্ন পদ্ধতিৰে তেওঁলোকে নিজৰ হাতলৈ নিয়াৰ কাম আৰম্ভ কৰিলে। আৰু এই যি দুটা উদ্দেশ্য মনোপলি আৰু যিটো তেওঁলোকৰ ৰেভিনিউ কালেকশ্যনৰ নীতি, এই দুটা তেওঁলোকে বৰ্তাই থাকিলে। আৰু লাহে লাহে এইটো দক্ষিণ ভাৰত উত্তৰ ভাৰত আৰু কলিকতালৈকে সম্প্ৰসাৰণ হ'ল, আৰু তেওঁলোকৰ ব্যৱসায় বাণিজ্য তেনেকে সম্প্ৰসাৰণ হ'ল, আৰু অৰ্থনৈতিক প্ৰভাৱত তেনেধৰণে ভাৰতৰ বিভিন্ন অঞ্চলত পৰিবলৈ ধৰিলে। লাহে লাহে তেওঁলোকে ভাৰতৰ যিবিলাক আৰ্টিজান আছিল, যিবিলাক ক্ৰাফ্টছমেন আছিল, সেইবিলাকক তেওঁলোকে তেওঁলোকৰ অধীনলৈকে বিভিন্ন প্ৰকাৰে নিয়াৰ চেষ্টা কৰিলে, আৰু উৎপাদন ব্যয় তেওঁলোকে কমাই পেলাই প্ৰডাকশ্যন উৎপাদন আৰম্ভ কৰাৰ যিটো ব্যৱস্থা কৰিলে। তো যিবিলাক ওমেন ৱৰ্কাৰ মহিলা কৰ্মচাৰী আছিল, সেইবিলাকক বিভিন্ন ধৰণে তেওঁলোকে অৰ্থনৈতিকভাৱে বা অনাঅৰ্থনৈতিকভাৱে তেওঁলোকক শোষণ আৰম্ভ কৰিলে। আৰু লাহে লাহে আমাৰ এই যিটো ক্ষুদ্ৰ উদ্যোগবিলাক আছিল, স্মল স্কেল ইণ্ডাষ্ট্ৰীবিলাক, সেইবিলাক তেওঁলোকে তেওঁলোকৰ ৰিপ্লেচ কৰিবলৈ ধৰিলে, তেওঁলোকৰ অধীনলৈকে নিব ধৰিলে। আৰু ভাৰতত থকা বিভিন্ন এই উদ্যোগবিলাক বিভিন্ন ক্ষতিৰ সন্মুখীন হ'ব ধৰিলে, আৰু তেওঁলোকে বিভিন্ন প্ৰকাৰে লোকচানৰ সন্মুখীন হৈ পেলাই তেওঁলোকৰ ব্যৱসায় বাণিজ্য কিছুমানে বন্ধ কৰিবলগীয়া অৱস্থা হ'ল, কাৰণ তেওঁলোকৰ ব্ৰিটিছৰ এইটো এটা মূল পলিচি আছিল, যাতে তেওঁলোকে মানে একচ্ছত্ৰিকভাৱে তেওঁলোকৰ ব্যৱসায় বাণিজ্য চলাই নিব পাৰে। তাৰপিছতে দ্বিতীয় ষ্টেজ যিটো আমি কওঁ, দ্বিতীয় কলনিয়েল মানে পৰিৱেশৰ দ্বিতীয় স্তৰ, প্ৰথম স্তৰটো হ'ল, দ্বিতীয় স্তৰত এই কথা। তো ব্ৰিটিছে ট্ৰেড ব্যৱসায় মানে বাণিজ্যটো ঠিক কৰি ভাৰতৰ শোষণ কৰাৰ যিটো এক্সপ্লইটেশ্যন কৰিব বিচাৰিছিল, কাৰণ তেওঁলোকে জানিছিল যে অকল মনোপলি আৰু যিটো আমি ৰেভিনিউ কালেকশ্যনৰ যোগেদি তেওঁলোকৰ যিবিলাক ব্যয় বা বিভিন্ন ধৰণৰ প্ৰয়োজন সেইবিলাক পূৰণ কৰাটো সম্ভৱ নহয়, আৰু এই কম্পিটিশ্যনত প্ৰতি থকাত বহুত অসুবিধাৰ সৃষ্টি হ'ল। তেওঁলোকে 1750 চনৰ পিছত ব্ৰিটিছত কি হ'ল, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন মানে উদ্যোগ বিপ্লৱ আৰম্ভ হ'ল, আৰু এইটোৱে হ'ল এটা টাৰ্নিং পইণ্ট যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ব্ৰিটেইনত আৰম্ভ হোৱাৰ পিছত তাত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব ধৰিলে। আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন মানে উদ্যোগ বিপ্লৱ ব্ৰিটেইনত হোৱাৰ বহুত কাৰণ আছিল। তাৰে ভিতৰত আমি যদি ক'ব যাওঁ, তেওঁলোক খুব মানে উদ্যোগী আৰু উদ্যমী আছিলে। তাৰপিছতে মূল কথাটো হ'ল ষ্টিম ইঞ্জিনৰ আৱিষ্কাৰ হোৱাটো এটা উদ্যোগিক বিপ্লৱ সূচনা হোৱাৰ প্ৰধান কাৰণ বুলি ক'ব পাৰি। তাৰপিছত জলবায়ু এটা প্ৰধান কাৰণ হয়, তাত এই উদ্যোগ স্থাপনৰ কাৰণে উপযুক্ত জলবায়ু আছিলে, মানে জলবায়ুৰ
প্ৰভাৱ আছিলে আৰু লগতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি ইণ্ডাষ্ট্ৰি এটা স্থাপন কৰিবলৈ যি মূলধন লাগে কাৰণ ইংলেণ্ড এখন অতি চহকী দেশ আছিল আৰু এই চহকী দেশ হোৱাৰ কাৰণে তেওঁলোকে তাত ইণ্ডাষ্ট্ৰি উদ্যোগ ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু এই শিল্প বিপ্লৱৰ ফলত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিব ধৰিছিল আৰু এই শিল্প বিপ্লৱে ব্ৰিটেইনক বহুদূৰ আগুৱাই লৈ গৈছিল তাৰ ফলত তেওঁলোকে 1750 চনৰ পিছত যিটো উদ্যোগ বিপ্লৱ আৰম্ভ হ'ল তাৰ পৰা তেওঁলোকে ক্ষুদ্ৰ যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছিল সেইবিলাক ক্ষুদ্ৰ উদ্যোগত বিভিন্ন ধৰণৰ প্ৰভাৱ আৰম্ভ হ'ল কাৰণ এটা ডাঙৰ উদ্যোগে তাত কম মানুহ মানে তুলনামূলকভাৱে কম মানুহ লগাই বহুত বেছি উৎপাদন কৰিব পাৰে আৰু সেই উৎপাদিত সামগ্ৰী গুণগতভাৱেও বহুত উন্নত হয় কোৱালিটি কোৱান্টিটি দুটা আৰু তাত যিটো দাম থাকে দামটো বহুত কমত পোৱা যায় হস্তনিৰ্মিত বস্তুৰ তুলনাত আৰু সেইকাৰণে যে ভাৰতীয় যিবিলাক মানে আৰ্টিচান আছিল সেইবিলাকে বহুত সমস্যাৰ সন্মুখীন হৈছিলে আৰু এনেকৈ তেওঁলোকৰ ৰাজভঁৰাল চহকী কৰাৰ কাৰণে মেক্সিমাম ফৰেন মুদ্ৰা কালেকশ্যন কৰিবৰ কাৰণে যোগান কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল কিন্তু এই সময়তে আৰু এটা ভাৰতৰ কাৰণে এটা ডাঙৰ কথা আছিল যে তেওঁলোকে যিমানে বেছি এক্সপোৰ্ট কৰিব অৰ্থাৎ যিমানে ৰপ্তানি কৰিব আৰু ৰপ্তানি কৰিলেহে তেওঁলোকে বিদেশী মুদ্ৰা অৰ্জন কৰিব পাৰিব আৰু তেতিয়াহে ব্ৰিটিছ যিবিলাক সামগ্ৰী ব্ৰিটিছ সামগ্ৰীবিলাক তেওঁলোকে কিনিব পাৰিব ব্ৰিটিছ সামগ্ৰী কিনিবৰ কাৰণে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হৈছিলে তাৰপিছতে ব্ৰিটিছে আমাৰ যিবিলাক সামগ্ৰী আছিল যিবিলাক আমাৰ এগ্ৰিকালচাৰেল প্ৰডাকশ্যন আছিল সেইবিলাক মূলতঃ কপাহ আৰু আমাৰ যিটো চিল্ক এই দুটা খুব তেওঁলোকে ভাৰতৰ পৰা ব্ৰিটিছত তাত যিহেতু ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিল উদ্যোগ বিপ্লৱ হৈছিল তাত তেওঁলোকে কেঁচা মালটো নি পেলাই তেওঁলোকে তাত উৎপাদন কৰিছিল আৰু সেই একেটা বস্তুৱে ইউৰোপৰ বিভিন্ন দেশত বা ভাৰতত তেওঁলোকে বিক্ৰী কৰিছিল অধিক দামত কাৰণ আমাৰ সেনেধৰণে ইণ্ডাষ্ট্ৰি উদ্যোগ গঢ়ি উঠা নাছিল আৰু তেওঁলোকৰ ব্ৰিটিছৰ কাৰণে ভাৰত এখন কেঁচা সামগ্ৰীৰ এখন বজাৰ হৈ পৰিছিল আৰু তেওঁলোকে এইটোৱে বিচাৰিছিল যে তেওঁলোকক ভাৰতে তেওঁলোকৰ উদ্যোগৰ কাৰণে যিবিলাক প্ৰয়োজনীয় কেঁচামাল সেই কেঁচামালবিলাক যোগান ধৰি থাকক আৰু তেওঁলোকে এখন কেপিটেলিষ্ট কাউন্ট্ৰি হিচাপে থাকক আৰু ভাৰত এখন এগ্ৰিকালচাৰেল দেশ হিচাপে থাকক কাৰণ ভাৰতত উদ্যোগ যদি স্থাপন হয় ব্যৱসায় বাণিজ্য যদি বেছিকৈ হয় তেতিয়াহ'লে তেওঁলোকৰ যিটো আয় বা ইনকাম বা ব্ৰিটেইনলৈকে যিখিনি অৰ্থ তেওঁলোকে পঠাব লাগে তাত অসুবিধা হ'ব গতিকে তেওঁলোকে এনেধৰণে বিভিন্ন এৰিয়াৰে তৃতীয় যিটো ষ্টেজ কলনিয়েলিজিমৰ তেওঁলোকে এনেকৈ আৰম্ভ কৰিলে তাৰপিছত সেই সময়তে ভাৰতত এগ্ৰিকালচাৰটোকো লাহে লাহে তেওঁলোকে কেপিটেলিষ্ট এটা হেৰিলৈকে ট্ৰান্সফৰ্ম কৰাৰ এটা ব্যৱস্থা কৰিলে এতিয়া কথা হ'ল কি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় তাৰ ব্যৱস্থাৰ প্ৰয়োজন হয় আৰু এই ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যাতায়াত ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ প্ৰয়োজন হয় সাগৰেৰে ব্যৱসায় কৰিবৰ কাৰণে নদীৰে ব্যৱসায় কৰিবৰ কাৰণে বা ৰাস্তাৰে ব্যৱসায় কৰাৰ কাৰণে যিটো লেণ্ড ট্ৰেন্সপৰ্ট বা ৱাটাৰ ট্ৰেন্সপৰ্ট সেইটো ডেভেলপ কৰাৰ কাৰণে বহুত প্ৰয়োজন হৈছিল আৰু ব্ৰিটিছে তাৰ কাৰণে বহুত অৰ্থ ব্যয় কৰিবলগীয়া হৈছিল এইবিলাক ব্যৱস্থা কৰি তেওঁলোকে তেওঁলোকৰ ব্যৱসায় বাণিজ্য চলাই নিবৰ কাৰণে গতিকে এইখিনিত আমি ক'ব পাৰোঁ যে নিজৰ উদ্দেশ্য সাধন কৰাৰ কাৰণে ভাৰতত কিছু যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট হৈছিল যদিও তাৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছৰ ব্যৱসায় বাণিজ্যৰ লগতে কিন্তু ৰাস্তা পদূলি নোহোৱাকৈ বা সাগৰীয় বা নদীৰে যিটো ব্যৱসায় তাৰ কাৰণে তেওঁলোকে জলপথ আৰু স্থলপথ মুকলি কৰিছিল আৰু ৰাস্তাটো হ'লেই নহ'ব তাৰ কাৰণে ভেহিকুল তাৰ কাৰণে যান বাহনৰ প্ৰয়োজন হ'ব অকল ৰাস্তাটোতে লৈ যাব পৰা নাযায় তাৰ কাৰণে যান বাহন কেৰি কৰিব লাগিব যেনেকৈ আগতে হাতী ঘোঁৰা বা জন্তু বা মানুহেৰে বস্তু কঢ়িয়াই নিয়া হৈছিল ক্ৰমান্বয়ে মানুহে এইবিলাকৰ সলনি যেতিয়া চকাৰ আৱিষ্কাৰ হ'ল লাহে লাহে মানুহে এনেধৰণে
এই কঠোৰ বস্তু নিবৰ কাৰণে বিভিন্ন ধৰণৰ যান বাহনৰ প্ৰয়োজন হ'ল আৰু কিছুমান ফিডাব্লিউড হিচাপে যেনেকে ভাৰতত বিভিন্ন জেগাত ব্ৰিটিছে তেওঁলোকৰ ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিবৰ কাৰণে উদ্দেশ্যে যিটো আমাৰ ৰেল যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰিলে অসমতো তাৰ আমি প্ৰভাৱ পালোঁ 1880 চনৰ পিছত অসমতো ডিব্ৰু-চৈখোৱা ৰেল খুব কম দূৰত্বৰ হ'লেও তেওঁলোকে আৰম্ভ কৰিলে আৰু প্ৰথম অৱস্থাত সেইবিলাক মানে নেৰো গছ আছিলে তাৰপিছত মিটাৰ গছলৈ কনভাৰ্ট হ'ল আৰু কালক্ৰমত সেইবিলাক আমি এতিয়া ব্ৰড গছ হিচাপে আমি দেখিবলৈ পাইছোঁ আৰু সেই সময়ত তেওঁলোকে অসমৰ কথা যদি আমি ক'ব যাওঁ চাহ উদ্যোগ বা কয়লা বা পিছত পেট্ৰলিয়াম প্ৰডাকশ্যন উৎপাদন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিলে ঠিক তেনেকৈ ভাৰতৰ বিভিন্ন জেগাত তেনেধৰণৰ উদ্যোগ স্থাপন হ'ল আৰু ভাৰতত থকা বিভিন্ন প্ৰাকৃতিক সম্পদ তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে উৎঘাটন কৰি তাৰ উদ্যোগ স্থাপন কৰি বিভিন্ন ৰাজ্যলৈ আৰু বিদেশলৈ ৰপ্তানি আৰম্ভ কৰি নিজৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবলৈ সক্ষম হৈছিল। তো অসমত ঠিক তেনেকৈ আহোম পতনৰ পিছত তেওঁলোকে ব্ৰিটিছ ৰাজত্ব আৰম্ভ হৈছিল আৰু ঠিক তেনেকৈ ভাৰতত অৱশ্যে বিভিন্ন ৰাজ্যত মানে উত্তৰ ভাৰত আৰু বংগত তাৰ আগতে তেওঁলোকে শাসন কাল আৰম্ভ কৰিছিলে। তো কালক্ৰমত তেওঁলোকে অসমলৈ সম্প্ৰসাৰণ কৰিলে আৰু 19শ শতিকাত অসম ভাৰতত ৰেলত নামত বহুত টকা খৰচ কৰিবলগীয়া হ'ল ৰেল আৰু সেইটো প্ৰধানত মানুহৰ সলনি বস্তু নিয়াৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু 1905 চনত প্ৰায় 45,000 কিলোমিটাৰ ৰেলৰ লাইন সম্প্ৰসাৰণ কৰা হৈছিল আৰু তাৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হৈছিল। ঠিক একেধৰণে মানে আধুনিক ব্যৱস্থাত বিত্তীয় হওক বা অন্য লেনদেনৰ কাৰণতে হওক কিয় বা সুবিধাৰ কাৰণে হওক পোষ্ট আৰু টেলিগ্ৰাফ ব্যৱস্থাৰ তেওঁলোকে প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ ফলত তেওঁলোকে ভাৰতৰ শাসন কৰাৰ আৰু বেছি সুবিধা হৈছিল কাৰণ মানি ট্ৰান্সফাৰ কৰাৰ কাৰণে সুবিধা হৈছিল ইনফৰমেশ্যন বা মানে খা খবৰ দিয়াৰ কাৰণে সুবিধা হৈছিল আৰু তাৰ ফলত এই যিটো আমাৰ দ্বিতীয় ষ্টেজ কলনিয়েল ৰুল তো বহুত ধৰণে তেওঁলোকে সুবিধা কৰি লৈছিল। প্ৰথমটো হ'ল যাতায়াত ব্যৱস্থা নদীৰেই হওক বা সাগৰেৰেই হওক বা ৰাস্তাৰেই হওক বস্তু সামগ্ৰী মানে যাইছিল ঠিক তেনেকৈ পোষ্ট আৰু টেলিগ্ৰাফ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে আৰু ইয়াতে মানে অৰ্থনৈতিক যিটো ট্ৰেনজেকশ্যন হয় ক্ৰয় বিক্ৰয় হয় বা আদান প্ৰদান হয় সেইটো ব্যৱস্থা সুচল হৈছিলে আৰু ব্ৰিটেনে তেওঁলোকৰ যি এই ডাঙৰ মিলিটাৰী বা তেওঁলোকৰ সাধাৰণ প্ৰশাসনৰ কাৰণে বা ৰেলৱে কনষ্ট্ৰাকশ্যনৰ কাৰণে হওক বা তেওঁলোকে এই কৰাৰ কাৰণে ভাৰতৰ পৰা আয়ৰ উৎস হিচাপে যিবিলাক মাটিৰ ওপৰত খাজনা তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু এই খাজনাই তেওঁলোকৰ যথেষ্ট নহৈছিল আৰু তাৰ এটা সীমাবদ্ধতা আছিল আৰু সেই কাৰণে কি হৈছিলে তেওঁলোকে বহুত অৰ্থনৈতিক সংকটতো ভুগিবলগীয়া হৈছিল কাৰণ এইবিলাক কৰিব যাওঁতে তেওঁলোকে নিজৰ প্ৰটেকশ্যনৰ কাৰণে মিলিটাৰী বা তাৰ এইবিলাক চোৱা চিতা কৰাৰ কাৰণে যিটো জেনেৰেল সাধাৰণ প্ৰশাসনীয় ব্যৱস্থা সেইটোতো সমানে মন দিবলগীয়া হৈছিল আৰু যিহেতু ভাৰতত আয়ৰ উৎস হিচাপে তেওঁলোকে মাটিৰ পৰা যিবিলাক খাজনা সেইবিলাকে পাইছিল আৰু সেইখিনিতে ইমানখিনি কাম উন্নয়ন কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। তো প্ৰথম ষ্টেজত আমি দেখিলোঁ যে মনোপলি আৰু তাত ৰেভিনিউ কালেকশ্যন যাতে তেওঁলোকে এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনটো নিজৰ হাতত দিব পাৰে। দ্বিতীয়তে আমি দেখিলোঁ যে ট্ৰেডৰ যোগেদি তেওঁলোকে বা ৰাস্তা পদূলি উন্নয়ন কৰি সেইখিনি কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু থাৰ্ড ফেজত তৃতীয় যিটো ষ্টেজ আছে কলনিজিম তাত কি হ'ল লাহে লাহে
লাহে লাহে যিহেতু ঔদ্যোগিক বিপ্লৱ বিভিন্ন দেশলৈকে সম্প্ৰসাৰণ হ'ল, এইটোতো ব্ৰিটেইনত যদিও আৰম্ভ হৈছিল, ব্ৰিটেইনত ইয়াক তেওঁলোকে ৰাখিব নোৱাৰে, এইটো বিভিন্ন দেশলৈ সম্প্ৰসাৰণ হ'ল আৰু সম্প্ৰসাৰণ হোৱাৰ ফলত তো উৎপাদন অকল ব্ৰিটিছৰ যিটো এটা একনায়কত্ববাদ বা মনোবলি বুলি আমি কৈছিলোঁ, তো তেওঁলোকৰ সেই বস্তুটোৰ মানে উদ্যোগিকৰণৰ ক্ষেত্ৰত ইউৰোপৰ বিভিন্ন দেশ যেনেকে বহুত আগবাঢ়ি আহিল, আমেৰিকা বা জাপানো বহুত এই ক্ষেত্ৰত আগবাঢ়িল, আৰু তাৰ ফলত কি হ'ল তেওঁলোকৰ যিটো বিশ্বত এটা মানে দখল আছিল, সেই দখলটো লাহে লাহে ব্ৰিটিছৰ নোহোৱা হৈ যাব ধৰিলে, কাৰণ বেলেগ দেশেও ঠিক তেনেধৰণে সমানে তেওঁলোকৰ উন্নতি কৰা পৰিলক্ষিত হ'ল, আৰু এইটোৱে বিভিন্ন দেশলৈ এই উদ্যোগীকৰণটো বিভিন্ন দেশলৈ বিশ্বৰ বিভিন্ন দেশলৈ সিঁচৰিত হৈ পৰিল। তো এক নম্বৰতে সেইটো, দুই নম্বৰতে হ'ল যে যিবিলাক ইণ্ডাষ্ট্ৰি আছিল, উদ্যোগ আছিল, তো উদ্যোগবিলাকৰ যিবিলাক প্ৰয়োগ হৈছিল মেচিনাৰী হওক, তাৰ ক্ষেত্ৰত মানুহখিনিৰ এটা চাইণ্টিফিক নলেজ মানে বৈজ্ঞানিক ভিত্তিক জ্ঞানৰ মানে বিকাশ হৈছিল, আৰু পেট্ৰলিয়াম বা তাত কয়লা বা বিভিন্ন ধৰণৰ ইঞ্জিন এই ইণ্ডাষ্ট্ৰি উদ্যোগ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰম্ভ হ'ল। ঠিক তেনেকৈ তৃতীয়তে তো যিহেতু ৰাস্তা পদ্ধতি ব্যৱসায় বাণিজ্যৰ কাৰণে উন্নত কৰা হ'ল, আৰু ঠিক তেনেকৈ বিভিন্ন দেশৰ লগত কানেকশ্যন যোগাযোগ আৰম্ভ হ'ল, ইণ্টাৰনেশ্যনেল কানেক্টিভিটি হ'ল এই বিপ্লৱৰ ফলত, আৰু তাৰ ফলত ইণ্টাৰনেশ্যনেল ট্ৰেন্সপৰ্ট বা যাতায়াতৰ ব্যৱস্থা আৰম্ভ হ'ল। আগতে এইটো হোৱাৰ আগতে নেশ্যনেল কানেক্টিভিটি বা যোগাযোগ ব্যৱস্থাই নাছিল। তাৰপিছত যেতিয়া ব্ৰিটিছে শাসন আৰম্ভ কৰিলে আৰু তেওঁলোকে নিজৰ বিস্তাৰৰ ব্যৱস্থা হাতত ল'লে, তেতিয়া অকল ভাৰততে নহয়, ব্ৰিটিছৰ উপনিৱেশ বহুত বিশ্বৰ বিভিন্ন দেশ তেওঁলোকৰ অধীনত তেওঁলোকে লৈছিল, আৰু সেইবিলাকত তেওঁলোকে তেওঁলোকৰ ব্যৱসায় বাণিজ্য চলাই নিছিল। কিন্তু কালক্ৰমত এই সকলো ব্যৱস্থাৰ কিছু পৰিমাণে হ'লেও তাৰ পতন আৰম্ভ হ'ল, আৰু তাত বিভিন্ন ধৰণে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইয়াৰ পিছতে লাহে লাহে উদ্যোগীকৰণৰ পিছত ভাৰতৰ বিভিন্ন হেৰিয়ত তো মানুহৰ গ্ৰোথ অফ পপুলেশ্যন মানে আৰবান মানে চহৰত জনসংখ্যাৰ বৃদ্ধি হ'বলৈ ধৰিলে। কিন্তু স্বাভাৱিক কথা, এটা যদি ক'ৰবাত উদ্যোগ স্থাপন হয়, তাৰ আশে পাশে উদ্যোগটোৱে নহয়, তাৰ আশে পাশে বিভিন্ন প্ৰয়োজন হয়। যদি এটা আমি এনেধৰণে ধৰোঁ যে এটা ৰিফাইনাৰী আৰম্ভ হয় যদি, তো তাৰ লগত বিভিন্ন আনুষংগিক উদ্যোগ, লগতে তাত কাম কৰা মানুহৰ কাৰণে স্বাস্থ্যৰ ব্যৱস্থা, খোৱাৰ ব্যৱস্থা, থকাৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা, তাৰ কাৰণে যাতায়াতৰ ব্যৱস্থা, আৰু তাৰ লগত বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি উঠে। আৰু ঠিক তেনেকেই এই চহৰ অঞ্চলত উদ্যোগীকৰণে জনসংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছিল, আৰু এইবিলাকৰ প্ৰয়োজন পূৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ মানে ব্যৱস্থা হাতত ল'বলগীয়া হৈছিলে। আৰু ক্ৰমান্বয়ে গভৰ্ণমেণ্ট ভাৰত চৰকাৰৰ তাত বিভিন্ন ধৰণে যদিও ব্ৰিটিছৰ তলত আছিল, তাত এটা সুকীয়াকৈ ব্যৱসায় বাণিজ্য বা তাত চোৱা চিতা কৰাৰ এটা ব্যৱস্থা আছিলে, আৰু এইবিলাক কাম কৰিবৰ কাৰণে ব্ৰিটিছে ভাৰতীয়সকলক, ভাৰতত উদ্যোগীসকলক তেওঁলোকে ঋণৰ ব্যৱস্থা কৰিছিলে, আৰু ইয়াৰ পৰা তেওঁলোকে সুদ বা তাৰ পৰা তেওঁলোকে প্ৰফিট মানে আয় উপাৰ্জন কৰিছিল। গতিকে এই তিনিটা বিভিন্ন ষ্টেজত ব্ৰিটিছে ভাৰতৰ পৰা কেনেকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰি, আৰু ইয়াৰে প্ৰথম দ্বিতীয়টো যিটো আছিলে যে বিপ্লৱে ব্ৰিটিছক প্ৰথম অৱস্থাত বহুত পৰিমাণে লাভান্বিত কৰিছিল। আৰু মই ইতিমধ্যে কৈ আছোঁ যে এটা উদ্যোগী এটা যদি ডাঙৰ উদ্যোগ স্থাপন হয়, বহুত সৰু উদ্যোগৰ তাত মৃত্যু হয়, যাৰ কাৰণে তেওঁলোকে কম খৰচত অধিক গুণগতভাৱে উন্নত বস্তু উৎপাদন কৰিব পাৰি, আৰু মানুহে মূল কথা হৈছে কি সস্তীয়া বস্তু বিচাৰে। আৰু আমি যেনেকৈ তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থাৰ কথা ক'লোঁ, ব্ৰিটিছে সদায় চিপ আৰু মানে
ইজি ট্ৰান্সপৰ্টেশ্যনটো বিচাৰিছে, যিটো বস্তু ট্ৰান্সপৰ্টেশ্যনৰ বস্তু কঢ়িয়াই নিয়াৰ ফলত তেওঁলোকে সস্তা আৰু সহজে নিব পাৰে। তাৰ কাৰণে তেওঁলোকে ৰাস্তা ঘাট পদূলি তেওঁলোকে হেৰি কৰিছিলে। তো ৰেল লাইন চব জেগাত তেওঁলোকে বনোৱা নাছিলে। ৰেল লাইন ক'ত আছিল, য'ত উদ্যোগৰ সম্ভাৱনা আছিল বা প্ৰাকৃতিক সম্পদে হওক বা অন্য সম্পদ বা কৃষিজাত সামগ্ৰী কঢ়িয়াই নিবৰ প্ৰয়োজন হৈছিল, সেই মূল ঠাইৰ পৰা তেওঁলোকে নদী হওক সাগৰতে হওক তেওঁলোকে নিজৰ দেশে হওক বা অন্য ইউৰোপিয়ান দেশ হওক বা এছিয়ান কাউণ্ট্ৰি দেশে হওক তেওঁলোকে ব্যৱসায় বাণিজ্যৰ কাৰণে বস্তুবিলাক লৈ গৈছিলে। তাত মানে ৰপ্তানি হৈছিলে আৰু বহুত কেঁচা সামগ্ৰী ভাৰতৰ পৰা মূলতঃ আমি কপাহটো মূল উৎপাদন আছিল সেই ভাৰতৰ। সেই ক্ষেত্ৰত চহকী আছিল ভাৰতে আৰু কৃষি খণ্ডত সেইটোৱে মূল বিষয়বস্তু আছিলে। আৰু তাৰ তেওঁলোকে উৎপাদন কৰিছিল দেশত আৰু সেই উৎপাদিত বস্তু আমাৰ ভাৰতত তেওঁলোকে ৰপ্তানি কৰি অধিক মুনাফা লাভ কৰিছিল। আৰু তেওঁলোকৰ সেইটোৱে মূল উদ্দেশ্য আছিল অধিক মুনাফা লাভ কৰা, কম দামত ভাৰতৰ পৰা সামগ্ৰী ক্ৰয় কৰা আৰু সেই একেটা বস্তুৱেই উৎপাদন কৰি ভাৰতীয় বজাৰত বা বিশ্বৰ বিভিন্ন বজাৰত অধিক মূল্যত বিক্ৰী কৰা আৰু তেওঁলোকৰ ৰাজমহল টনকিয়াল কৰা আৰু লগতে সেই টকাৰ কিছু অংশ তেওঁলোকে ভাৰতৰ আৰ্থ সামাজিক বা বিভিন্ন ভাৱত তেওঁলোকে ডাইৰেক্টলি হওক বা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকে খৰচ কৰিবলগীয়া হৈছিল। আৰু তাৰ কাৰণে কেতিয়াবা খাজনা বৃদ্ধি কৰিবলগীয়া হৈছিল বিভিন্ন সময়ত। আৰু তেনেকৈ এই তিনিটা স্তৰেৰে তেওঁলোকে পাৰ হৈছিল। তাৰপিছতে আমি নেক্সট ষ্টেজলৈকে আহোঁ, য'ত নেকি আমাৰ কেইজনমান বিশিষ্ট সেই সময়ৰ অৰ্থনীতিবিদ হওক, যেনেকে আমি নাম ল'ব পাৰোঁ দাদাভাই নৰোজী বা মাধৱ চন্দ্ৰ ৰানাডে বা ৰমেশ চন্দ্ৰ দত্ত। তেওঁলোকে বিখ্যাত একোজন অৰ্থনীতিবিদ আছিল আৰু তেওঁলোকৰ যিটো চিন্তাৰ থট অফ স্কুল তেওঁলোকৰ তাৰে ভিতৰত তেওঁলোকে বিভিন্ন ধৰণে যাতে ব্ৰিটিছ শাসনে ব্ৰিটিছ কলনিয়েলিজিমে আমাক কেনেধৰণে আমাৰ অৰ্থনীতিত তেওঁলোকে প্ৰভাৱ পেলালে বা আমাৰ অৰ্থনীতিত তেওঁলোকে কেনেধৰণে প্ৰভুত্ব বিস্তাৰ কৰিলে বা আমাৰ কেনেধৰণৰ ক্ষতি সাধন কৰিলে সেই বিষয়ে আমি জানিব পাৰিম। দাদাভাই নৰোজী আৰু ৰমেশ চন্দ্ৰ দত্ত তেওঁলোকৰ অধ্যয়নৰ পাইছিল যে ভাৰতত তেওঁলোকে মানে লুটপাট সেইটো মানে এথিকেলে আনএথিকেলে ভাৰতৰ পৰা বিভিন্ন ধৰণে তেওঁলোকে কৰ সংগ্ৰহ কৰিছিলে বা ব্যৱসায় বাণিজ্যত বিভিন্ন ধৰণৰ বল প্ৰয়োগ কৰি তেওঁলোকে অৰ্থ উপাৰ্জন কৰিছিলে। আৰু ভাৰতৰ পৰা যেনেকে আমি ব্ৰেইন ড্ৰেইনৰ কথা কওঁ, ৱেল ড্ৰেইন হৈছিল, মানে সম্পদৰ যিটো এটা ওলাই গৈছিল আমাৰ দেশৰ পৰা ব্ৰিটিছে তেওঁলোকৰ দেশলৈ বিভিন্ন প্ৰকাৰে আমাৰ ভাৰতীয় অৰ্থ তেওঁলোকে লৈ গৈছিল আৰু তেওঁলোকৰ দেশত চহকী কৰিছিল। এইটো মানে ঔদ্যোগিকৰণৰ যোগেদি হওক বা শোষণৰ যোগেদি হওক বা ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰি হওক, ৰাজহ ব্যৱস্থাটো মাটিৰ ভূমিৰ লগতে জড়িত হৈ সেইটো কৰি হওক তেওঁলোকে আমাৰ পৰা বিভিন্ন প্ৰকাৰে তেওঁলোকে লৈ গুচি গৈছে। আৰু তেওঁলোকে একেধৰণে মানে এখন চৰকাৰ বুলি আমি কৈছোঁ, ব্ৰিটিছে ভাৰততো শাসন কৰিছে, ব্ৰিটেইনতো শাসন কৰিছে, কিন্তু তেওঁলোক ডেভেলপ হৈ থাকিল আৰু আমি ডেভেলপ হৈ থাকিলোঁ। আমাৰ উন্নতি নহ'ল, তেওঁলোকৰ উন্নতি হ'ল আৰু এইটোৱে হ'ল ডিফাৰেঞ্চ, এইটো হ'ল পাৰ্থক্য। কাৰণ তেওঁলোকে আমাৰ সম্পদবিলাক আহৰণ কৰিছে আৰু তেওঁলোকৰ দেশত লৈ গৈছে আৰু তাত তেওঁলোকে বিনিয়োগ কৰিছে। জাষ্ট তেওঁলোকৰ এইটো এটা ভাৰতবৰ্ষ এখন এটা যে মেচিনেই হয় তাৰ পৰা তেওঁলোকে উৎপাদন কৰিছে আৰু ইয়াত তেওঁলোকে যিমানখিনি কৰিবলগীয়া আছিল সিমানখিনি কৰা নাই, নিজৰ লাভৰ কাৰণে তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে। ঠিক তেনেকৈ আমি যদি চাব যাওঁ ২ নম্বৰতে তেওঁলোকে আমাৰ ভাৰতত তেওঁলোকৰ উপনিৱেশবাদৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে ক্ষতি কৰে, কেনেকৈ ধ্বংসৰ ফালে ঠেলি দিলে আমাৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰি আছিল, ক্ষুদ্ৰ উদ্যোগ আছিলে, সেইবিলাক একেবাৰে ধ্বংসৰ ফালে ঠেলি দিলে। কাৰণ আমি ইতিমধ্যে কৈ থৈছোঁ যে ব্ৰিটেইনত যেতিয়া উদ্যোগ বিপ্লৱ আৰম্ভ হয়, তাৰপিছতে উদ্যোগ বিপ্লৱ আৰম্ভ হোৱাৰ আগতেও তেওঁলোকে ধ্বংস কৰাৰ কাৰণে বিভিন্ন পৰিকল্পনা আৰু মানে নীতি প্ৰস্তুত কৰিছিল। অধিক
মানে কম তেওঁলোকৰ মূল উদ্দেশ্য যিহেতু কম মূল্যত ভাৰতীয় বস্তু ভাৰতৰ কিনি সেই একে সামগ্ৰী বেছি মূল্যত বেছি তেওঁলোকে অধিক যাতে মুনাফা লাভ কৰিব পাৰে এইটো চিন্তাতে আছে আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকৰ যিহেতু উদ্যোগ বিপ্লৱ আৰম্ভ হ'ল তাত আৰু তাৰ ফলত তেওঁ ভাৰতৰ যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছে সেইবিলাক যে আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি কওঁ সেইবিলাক ধ্বংসৰ পৰা হলেকে ঠেলি দিলে আৰু সেইটোৱে আমাৰ বৃহৎ ক্ষতি কৰিলে তাৰপিছত তৃতীয়তে যে আমি চাব যাওঁ যে ফ্ৰী ট্ৰেড মুক্ত অৰ্থনীতি বা লেজেছ ফেয়াৰ বুলি কওঁ য'ত নেকি ন' ৰেষ্ট্ৰিকশ্যন কোনো ধৰণৰ তাত এন্ট্ৰি আৰু এক্সিট ভাৰতত প্ৰৱেশ কৰা ভাৰতৰ পৰা ওলাই যোৱা ব্যৱসায়ৰ ক্ষেত্ৰত তাত কোনো মানে বাধ্যবাধকতা নাছিল কোনোবাই ব্যৱসায় কৰিব পাৰে ব্যৱসায় কৰি ওলাই যাব পাৰে ব্যৱসায় কণ্টিনিউ কৰিব পাৰে ব্যৱসায় চলাই যাব পাৰে ব্যৱসায় নচলাব পাৰে আৰু মুক্ত অৰ্থনীতি এই মুক্ত অৰ্থনীতিৰ ফলত ভাৰতৰ তেওঁলোকে বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিলে আৰু ব্ৰিটেইনৰ বিভিন্ন ধৰণৰ উদ্যোগীসকল আহি ভাৰতত উদ্যোগ স্থাপন কৰিলে যিখিনি ভাৰতত স্থানীয়ভাৱে উদ্যোগ আছিল সেইবিলাক তেওঁলোক তাৰ উভতি থকাত বহুত অসুবিধা হৈছিল আৰু তাৰ ফলত ভাৰতৰ এখন কৃষি প্ৰধান দেশ হৈ থাকিব লগা হৈছিল আৰু ব্ৰিটিছক কেঁচা সামগ্ৰী যোগান ধৰা এখন দেশ হিচাপে পৰিণত হৈ থাকিবলগীয়া হ'ল কাৰণ ভাৰতত যিবিলাক আমাৰ ফুড গ্ৰেইন যিবিলাক ৰ মেটেৰিয়েলছ আমি যদি চাব যাওঁ দুই ধৰণে আমি চাব যাওঁ এক ধৰণৰ হ'ল আমাৰ খাদ্য শস্য আৰু এক ধৰণৰ আমাৰ কেঁচামাল তো কেঁচামাল উৎপাদন অধিক জোৰ দিবলগীয়া হৈছিল কাৰণ তেওঁলোকে বিভিন্ন প্ৰকাৰে ভাৰতীয় হেৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁলোকে জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰি বা মাটিখিনি নিজৰ অধীনত নি পেলাই যিহেতু তাত কিনা বেচা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে মাটি তাত যিবিলাক কৃষকে তাত কৃষি কাৰ্য নকৰিছিল বা ব্ৰিটিছক তেওঁলোকৰ যিখিনি খাজনা ৰাজনে দিছিল তেতিয়া তেওঁলোকে সেই মাটিৰ স্বত্ব হেৰুৱাবলগীয়া হৈছিল আৰু তাৰ লগতে ব্ৰিটিছক সন্তুষ্ট কৰি থাকিবৰ কাৰণে বিভিন্ন মধ্যভোগীৰ সৃষ্টি হৈছিল আৰু মধ্যভোগীবিলাকে বিভিন্ন প্ৰকাৰে ভাৰতীয় কৃষকসকলক শোষণ কৰিছিল আৰু তাৰ ফলত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল তাৰপিছতে টেক্সেশ্যনৰ যদি আমি কথা কওঁ যিটো আমাৰ খাজনা তেওঁলোকে মাটিৰ ক্ষেত্ৰত ঠিক তেনেকৈ সকলোৱে মাত্ৰ যে খাজনা তেওঁলোকে অত্যাধিক খাজনা লৈছিল আৰু অত্যাধিক খাজনাৰ ফলত কৃষকসকল ভাৰতীয় সমস্যাত পৰিছিল কাৰণ তেওঁলোকৰ উৎপাদন যিমান হৈছিল তাৰ যদি সেই হিচাপে তাতকৈ বেছি তেওঁলোকে খাজনা দিব লগা হয় বা বিভিন্ন ধৰণে তেওঁলোকক যদি পৰিচিত কৰি থকা হয় তেওঁলোকে কৃষি কাৰ্যত বহুত অসুবিধাৰ সন্মুখীন হৈছিল আৰু প্ৰাকৃতিক দুৰ্যোগৰ আমি কথা ক'ব নালাগে ভাৰতত বিভিন্ন সময়ত বিভিন্ন হেৰিয়ত প্ৰাকৃতিক দুৰ্যোগ হৈছিল প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে খৰাং হ'ব পাৰে বা বানপানী হ'ব পাৰে বা আৰু অন্য কিবা হ'ব পাৰে তাৰ ফলত কৃষি বিনষ্ট হ'ব পাৰে আৰু তেতিয়াও আনকি এনেকুৱা এটা সময় আছিল যি সময়ত এইবিলাক কাৰণত যদি কৃষি কাৰ্য তেওঁলোকৰ উৎপাদনো কম হৈছিল কিন্তু তেওঁলোকে তেওঁলোকৰ খাজনা ব্ৰিটিছক দিবই লাগিছিল লাগিলে সেই বছৰ দিব নোৱাৰিলে 20 বছৰ দিব লাগিছিল তেওঁলোকে থৰুৱা হৈ থাকিবলগীয়া হৈছিল আৰু তাৰ ফলত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিছিল ঠিক তেনেকৈ ব্ৰিটিছে তেওঁলোকৰ শাসনভাৰ বা প্ৰভুত্ব বিস্তাৰ কৰি থাকিবৰ কাৰণে ভাৰতত তেওঁলোকে আৰ্মি হওক বা পুলিচেই হওক বা আৰু বিভিন্ন প্ৰয়োজনীয় সা সামগ্ৰী তেওঁলোকে কিনিব লাগিছিল বা এওঁলোকৰ মানে কি দৰমহা বা পেঞ্চন ভাত্তা যিবিলাক দিব লাগে সেইবিলাক দিবলগীয়া হৈছিল আৰু তাৰ ফলত ভাৰতীয় অৰ্থনীতিত এইটো প্ৰভাৱ পৰিছিল কাৰণ ব্ৰিটিছে আৰু নিজৰ দেশৰ পৰা আনি কেতিয়াও তেওঁলোকে ইয়াত নিয়োগ কৰা মানুহক তেওঁলোকে দৰমহা বা ভাত্তা নিদিয়ে তেওঁলোকে ভাৰতৰ পৰাই বা উপনিৱেশিক ৰাষ্ট্ৰ যিবিলাক আছিলে তাৰ পৰাই তেওঁলোকে বিভিন্ন প্ৰকাৰে সংগ্ৰহ কৰি তেওঁলোকৰ বিলাক তেওঁলোকে মিলাইছিল তো ব্ৰিটিছৰ যিটো ইকনমিক অৰ্থনৈতিক পলিচি সেইটোৱে বহুত ক্ষতি কৰিছিল ভাৰতত আৰু এইখিনি অধ্যয়ন কৰাৰ কাৰণে এই তিনিজন ব্যক্তিৰ আমি যি তিনিজন সমালোচকৰ আমি নাম ল'ব লাগিব এইকেইজনৰ ভিতৰত হৈছে আমাৰ দাদাভাই নৰসিংহ মাধৱ সাহু যে
কলনিয়েল মানে উপনিবেশিক শাসনত কি প্ৰভাৱ পৰিছিল ইয়াৰ ক্ষেত্ৰত ভাৰতত সমাজ ব্যৱস্থাতেই হওক বা ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাতেই হওক তো ভাৰতত বা আৰ্টিজান যিবিলাক আছিল বা পিজেণ্ট যিবিলাক আছিল বা ৱৰ্কাৰ যিবিলাক আছিল বা মাৰ্চেণ্ট যিবিলাক আছিল তো তেওঁলোকৰ বিভিন্ন ধৰণে প্ৰভাৱ পৰিব ধৰিছিলে আৰু তাৰ ফলত আমাৰ ক'ব খোজা হয় যে ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছিল উদ্যোগীকৰণৰ ঠাইত উদ্যোগীকৰণ নোহোৱা হ'ব গৈছে যেনেকৈ আমি এটা সাধাৰণ এক্সাম্পল উদাহৰণ দিব খুজিছোঁ যদিও আমি ইয়াৰ লগত কোনোবাই ক'ব পাৰে প্ৰাসংগিক যে অসমত কৈছোঁ অসমত যি আমাৰ কাগজ কৰিছিল পেপাৰ মিল আছিল তো সেইবিলাক স্থাপন কৰা হৈছিল আৰু সেইবিলাক এতিয়া নোহোৱা হোৱাৰ ব্যৱস্থা হৈ আছে তাক আমি কি ক'ম ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নকয় আমি ডি ইণ্ডাষ্ট্ৰিয়েল মানে ধ্বংস আহি আছে এইটো চৰকাৰী এই নীতিৰ অভাৱত এইবিলাক ধ্বংস হৈ আছে এতিয়া বাৰু ঠিক তেনেকৈ সেই সময়তো ব্ৰিটিছৰ বিভিন্ন প্ৰৰচনা বা তেওঁলোকৰ নীতি বা সেয়াৰ ক্ষেত্ৰত ভাৰতত উদ্যোগৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা হৈছিল আৰু বহুত উদ্যোগ নোহোৱা হৈ যাব লগা হৈছিল তেওঁলোকৰ লগত এই কম্পিটিশ্যনত মানে প্ৰতিযোগিতাত দৃষ্টি থাকিব নোৱাৰি পেলাই তো যিবিলাক আমাৰ ভাৰতত এইবিলাক আৰ্টিজেন বা পিজেণ্ট বা ৱৰ্কাৰ্ছ বা মাৰ্চেণ্ট যিবিলাক আছিল তেওঁলোকৰ এইটোক আমি ছ'চাইটিত এওঁলোকৰ জড়িত হৈ থাকে আৰু তাত বহুত প্ৰভাৱ পৰিছিলে আৰু যিটো মানে ডিষ্ট্ৰিবিউশ্যনৰ যিটো আয় বা ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট যিবিলাক আছিলে তো সেইবিলাকৰ প্ৰাইচ কি কৰিছিলে ব্ৰিটিছে তেওঁলোকৰ মূল উদ্দেশ্য যিহেতু আছিল যে কম মূল্যত ভাৰতীয় বস্তু ক্ৰয় কৰি সেই একেই বস্তু অধিক মূল্যত প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছিলে আৰু এই যিবিলাক বিদেশী উদ্যোগীসকল আছিল যেনেকৈ ওলন্দাজসকল যাক আমি ডাচ বুলি কওঁ সেইবিলাক হলেণ্ড বা নেদাৰলেণ্ডৰ হয় বা আমি আৰু আছিলে ফ্ৰান্স সেইবিলাকো এতিয়া ভাৰতত টিকি থাকিব নোৱাৰা হৈছিল তেওঁলোকৰ বিস্তৰ ক্ষতি হৈছিল ব্ৰিটিছৰ সেয়াৰ ফলত অৰ্থনীতিত কলনিয়েল ৰুলে মানে ঔপনিবেশিক শাসনে ভাৰতীয় অৰ্থনীতিত এই ৰাজহার দেখা কৰি পেলাইছিল বিশেষকৈ স্থানীয় যাক আমি পিজেণ্ট বা আৰ্টিজেন বা মাৰ্চেণ্ট বা যিবিলাক ৱৰ্কাৰ যিবিলাক কামৰ লগত জড়িত হৈছিল তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হৈছিল কিয়নো আমি আগতে কৈ আহিছোঁ ক্ষুদ্ৰ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰি আছে সেইবিলাকত বহুত মানুহ নিয়োজিত হৈ আছিল যেতিয়া ইণ্ডাষ্ট্ৰিয়েল উদ্যোগ বিপ্লৱ হ'ল তাত কম মানুহে অধিক উৎপাদন অধিক মানে কম দামত আৰু গুণগতভাৱে মানে ভাল বস্তু প্ৰস্তুত কৰিব পাৰিছিল তথাপিতো তো ব্ৰিটিছে তেওঁলোকৰ ডমিনেন্স যিটো মানে হেগেমনি বুলি কওঁ সেইটো তেওঁলোকে অব্যাহত ৰাখিছিল তেওঁলোকৰ লিডাৰশ্বিপ তেওঁলোকৰ নিজৰ সেয়াৰ ফলত তেওঁলোকৰ মাৰ্কেটত ভাৰতীয় মাৰ্কেটত প্ৰভুত্ব বিস্তাৰ কৰি থাকিব পাৰিছিল তাৰপিছত যদি আমি আহোঁ যে তথাপিতো ভাৰতত কিন্তু তেওঁলোকে এক্সপ্লইটেশ্যন যিটো শোষণ কৰিছিল হ'লেও ভাৰতৰ বস্তু গুণগতভাৱে বহুত উন্নত আছিল আৰু তেওঁলোকে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ভাৰতীয় বস্তুৰ লগত তেওঁলোকে প্ৰতিযোগিতা কৰিবৰ কাৰণে কিন্তু কালক্ৰমত যিহেতু তেওঁলোকৰ শাসন আৰু শোষণ আৰু তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ ফলত আমাৰ এই ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল আৰু এটা ইণ্ডাষ্ট্ৰি এটা উদ্যোগ স্থাপন কৰিবলৈ বা তাত বিনিয়োগ কৰিবলৈ সম্পদৰ প্ৰয়োজন হয় অৰ্থাৎ টকা পইচাৰ প্ৰয়োজন হয় সেই টকা পইচা যদি নাথাকে তেতিয়াহ'লে ধাৰ ল'বলগীয়া হৈছিল বিভিন্ন হেৰিৰ পৰা আৰু সেই বিভিন্ন হেৰিৰ পৰা ধাৰ কৰি উদ্যোগ স্থাপন কৰাটো বহুত অসুবিধাৰ সন্মুখীন হৈছিল আৰু ঠিক এইখিনি সময়তে যিহেতু ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন উদ্যোগ বিপ্লৱ আৰম্ভ হৈছিল ব্ৰিটেইনত তাৰ ফলত তেওঁলোকে ভাৰতৰ যিটো টেক্সটাইল তেওঁলোকে ভাৰতৰ পৰা তেওঁলোকৰ টেক্সটাইল উদ্যোগৰ কাৰণে বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানিত মানে বেছি গুৰুত্ব দিছিলে যিটো ৰ মেটেৰিয়েলছ বুলি কওঁ কেঁচা সামগ্ৰী বুলি কওঁ আৰু তাৰ সলনি তেওঁলোকে অন্যান্য কিছুমান বস্তু যেনেকৈ মিল হওক বা কয়লাৰ ক্ষেত্ৰত হওক তেওঁলোকে কিছু কম গুৰুত্ব
দিয়া পৰিলক্ষিত হৈছিল কাৰণ যিটো বস্তুৱে তেওঁলোকক অধিক লাভ দিব অধিক মুনাফা দিব তেওঁলোকে সেইটো বেছি গুৰুত্ব প্ৰদান কৰিছিল তো এনেকৈ উদ্যোগীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল ঠিক তেনেকৈ কিছুমান হেৰিত কোৱা হয় যে উদ্যোগ স্থাপনৰ পিছত ভাৰতৰ এই উদ্যোগ বিপ্লৱৰ পিছত ভাৰতৰ উদ্যোগৰ স্থানীয় উদ্যোগৰ উৎপাদন কমি গৈছিল কিন্তু ব্ৰিটিছ অৰ্থনীতিবিদ বা ব্ৰিটিছৰ বিভিন্ন ব্যক্তি ক'ব খুজিছিল যে সেইটো নহয় যে ভাৰতত জনসংখ্যা বৃদ্ধিৰ কাৰণে ব্ৰিটিছ সামগ্ৰী উৎপাদন বাঢ়িছিল মানে কি ক্ৰয় বিক্ৰয় বাঢ়িছিল কিন্তু তেওঁ তাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰিলে ঠিক তেনেকৈ মহিলাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত বা কৰ্মত এই ক্ষেত্ৰত বিৰূপ প্ৰভাৱ দিছে কাৰণ উদ্যোগ বিপ্লৱৰ ফলত বহুত মানুহ কৰ্মবিমুখ হ'বলগীয়া হৈছিল কাৰণ ভাৰতৰ যিখিনি উদ্যোগ আছিলে তাৰ বেছিভাগ উদ্যোগে মৃত্যুমুখত পৰিবলগীয়া হৈছিল তাৰপিছত আমি আহোঁ যে যিখন ভাৰত য'ত ব্ৰিটিছে শাসন কৰিছিল তাত দুৰ্ভিক্ষ হৈছিল দুৰ্ভিক্ষ হৈছিল আৰু এই সময়ত যিহেতু আমাৰ পুৰণা উদ্যোগবিলাক ব্ৰিটিছে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে তাৰ পিছত কিবা উদ্যোগৰ কিবা উন্নতি হ'ব পাৰে নেকি মানে কৃষি ক্ষেত্ৰত উদ্যোগ হ'ব পাৰে নেকি কিন্তু এইটো নহয় তেওঁলোকে কৃষি ক্ষেত্ৰতো তেনেধৰণৰ কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নগ'ল তো ভাৰতত 1898 পৰা 1947 চনৰ ভিতৰত বহুত ধৰণৰ মানে দুৰ্যোগ হৈছিল আৰু তেতিয়া 1,52 লাখ মানুহৰ মানে 19th চেঞ্চুৰীত 19 শতিকাত 1,52 লাখ মানুহৰ দুৰ্ভিক্ষ হোৱাৰ ফলত মৃত্যু হৈছিল আৰু এই দুৰ্ভিক্ষত আক্ৰান্ত হোৱা প্ৰভাৱিত হোৱা 39.7 কোটি মানুহ প্ৰভাৱিত হৈছিল আমি ক'ব খুজো এতিয়া আমাৰ জনসংখ্যাৰ বিস্ফোৰণ হৈছে এতিয়া ইমান সেই সময়ত 19th চেঞ্চুৰীৰ সময়তে দুৰ্ভিক্ষ হৈ পেলাই ইমানখিনি মানুহৰ মৃত্যু অৰ্থাৎ খাব নাপায় অনাহাৰে থাকিবলগীয়া হৈছিল কৃষি উৎপাদন একেবাৰে কমি গৈছিল তাৰ ফলত মানুহৰ মৃত্যু হৈছিল তো ইমানখিনি মানুহ য'ত 1,16 লাখ আমি মানুহক 52 লাখ মানুহক হেৰুৱাবলগীয়া হৈছিল আৰু 39.7 কোটি মানুহ তাত প্ৰভাৱিত হৈছিল যদিও মৰা নাছিল সেইখিনি মানুহ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিছিল আৰু এই দুৰ্ভিক্ষ যিটো আমি ফেমিনছ ইন কলনিয়েল ইণ্ডিয়া বুলি কৈছোঁ সেইটো ক্ষেত্ৰত আমি যিটো খৰাং আৰু বানপানী বিশেষকৈ হেৰি গৈছিল কিন্তু তাত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিছিলে খৰাঙে আৰু তাৰ কাৰণে যিটো ব্ৰিটিছ শাসনত আছিল তেওঁলোকে উৎপাদনৰ কাৰণে কৃষি কাৰ্যৰ বিভিন্ন ধৰণৰ উন্নতি সাধন কৰিব পাৰিব লাগিছিল কিন্তু তেওঁলোকে তেনেধৰণে কৃষি কাৰ্য উৎপাদনৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নকৰে যাৰ ফলত আমাৰ পাৰ হেক্টৰ আমাৰ উৎপাদন কমি গৈছিল আৰু আমি যদি পাৰ কেপিটা বুলি কওঁ আমি যিমানখিনি উৎপাদন হয় কৃষি কাৰ্যৰ পৰা তাক যদি আমি মানুহৰে ভাগ কৰোঁ আমি সেইটোক আমি পাৰ কেপিটা জনমূৰি আমি উৎপাদন বুলি ক'ব পাৰোঁ আৰু তাৰ ফলত আমাৰ ৰাষ্ট্ৰীয় আয়টো আমাৰ প্ৰভাৱ পৰিছিলে তো ঠিক তেনেকৈ আমি যদি এতিয়া ক'ব যাওঁ এগ্ৰিকালচাৰ আমাৰ যিহেতু উদ্যোগ কৃষি কাৰ্য বাণিজ্যিকৰণ কৰা হৈছিল আমি আগৰ দুটামান পাঠতে আলোচনা কৰিছিলোঁ যে আমাৰ কৃষি কাৰ্য বাণিজ্যিকৰণ কৰা তো বাণিজ্যিকৰণ কৰিবৰ কাৰণে মূলতঃ আব্ৰাহাম লিংকনৰ দিনত তেওঁলোকে ব্লেকবিলাকক মানে ক'লা মানুহবিলাকক তেওঁলোকে দাস হিচাপে কাম কৰাইছিল আৰু তেতিয়া তাত চিভিল ৱাৰ হৈছিল আমেৰিকাত আৰু তাৰপিছতে 1860 পৰা 1864 চনত এইখিনি তাত বিপ্লৱ হৈছিল আৰু সেইখিনি সময়তে যে ভাৰতৰ যিখিনি আমাৰ
কৃষিজাত সামগ্ৰী মূলতঃ কটন, যেটো কটন আমি কটন বুম বুলি কওঁ, যেটো আমাৰ এটা শ্ৰীবৃদ্ধিৰ সময়, আমাৰ এটা সেই সময়খিনি খুব প্ৰয়োজন হৈছিল। আৰু ভাৰতীয় এইহৰ চাহিদা বহুত বেছি পৰিমাণে বাঢ়িছিল, কাৰণ তেওঁলোকে যুদ্ধ আৰু বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছিল। তাৰ ফলত ভাৰতীয় কেঁচা সামগ্ৰীৰ বহুত উৎপাদন প্ৰয়োজন হৈছিল, আৰু তাক কমাৰ্চিয়েল ব্যৱসায়ীকৰণ কৰা হৈছিল। লগতে আমাৰ ভাৰতীয়ত নিজা যেনেকৈ অপিয়াম বুলি কওঁ বা ইণ্ডিগো বুলি কওঁ, এইবিলাকেও আমাৰ মূলধন গঠনত বা উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিলে। তো তাৰ ফলত আমাৰ ভাৰতত কিছুমান স্থানীয়ভাৱে উদ্যোগীয় উৎপাদন আৰম্ভ কৰিছিলে, আৰু তাৰ ফলত ভাৰতীয়সকলক বিভিন্ন ধৰণে লাভৱান হৈছিল। আৰু এইখিনিতে এই গাঁওবিলাকত বনীয়া শ্ৰেণী এটাৰ সৃষ্টি হৈছিল, আৰু তেওঁলোকে মূলতঃ কৃষকসকলক তেওঁলোকৰ কটন কপাহ উৎপাদনৰ কাৰণে তেওঁলোকে ঋণৰ যোগান ধৰিছিল, আৰু এই ঋণৰ যোগান ধৰি পেলাই তেওঁলোকে তাৰ পৰা মুনাফা লাভ কৰিছিল। আৰু কিছুমান কৃষকক তেওঁলোকৰ অধীনলৈকে আনি তেওঁলোকে তেওঁলোকৰ ইচ্ছামতে যাতে কটনহে অন্য উৎপাদন নকৰে, কটন উৎপাদন কৰিব, কপাহ উৎপাদন কৰিব, তাৰ কাৰণে তেওঁলোকক বাধ্য কৰা হৈছিল। কাৰণ তেওঁলোকে তেওঁলোকৰ নিৰ্দেশত মানি চলিব লাগিছিল, এই কাৰণে যে তেওঁলোকে তেওঁলোকৰ পৰা ঋণ লৈছিল, অন্যথা তেওঁলোকৰ কৃষিকাৰ্য সম্পাদন কৰিবৰ কাৰণে তেওঁলোকে ঋণ নাপাব। ঠিক তেনেকে ভাৰতত কি হ'ল, যিটো নন ফুড গ্ৰেইন বা আমাৰ যিবিলাক আমাৰ খাদ্য নহয়, সেইখিনিৰ উৎপাদন বাঢ়িবলৈ আৰম্ভ কৰিলে, আৰু যিবিলাক আমাৰ ফুড গ্ৰেইন আমাৰ খাদ্য শস্য, সেইবিলাক উৎপাদন কমিবলৈ ধৰিলে। কিহৰ কাৰণে? এইটো হ'ল যে তাত অধিক গুৰুত্ব প্ৰদান কৰা হ'ল, যিহেতু আমাৰ কটনৰ চাহিদা কপাহৰ চাহিদা বিশ্বৰ বিভিন্ন দেশত বৃদ্ধি হ'বলৈ ধৰিলে, আৰু এই বনীয়া শ্ৰেণীটোৱে বহুত মানুহক তেওঁলোকে বাধ্য কৰালে কপাহ উৎপাদন কৰিবৰ কাৰণে। তাৰ ফলত আমাৰ ভাৰতত কপাহ উৎপাদন হ'ল ঠিকে, কিন্তু এইটো কিছু পৰিমাণে হ'লেও আমাৰ খাদ্য শস্য উৎপাদনত ব্যাঘাত জন্মিছিলে। তাৰপিছত আমি আহিম এতিয়া এই কমাৰ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত আমাৰ যে উদ্যোগীকৰণ কৰা হ'ল, বাণিজ্যিকৰণ কৰা হ'ল আমাৰ কৃষিক। তাৰ ফলত কি হ'ল, আমাৰ অৰ্থনীতিত বা সমাজৰ অৰ্থনীতিত বা কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে। তো আমি জানো যে গাঁৱতো ঠিক তেনেকে এই বনীয়াবিলাকে বিভিন্ন ধৰণে তেওঁলোকে যিবিলাক সাধাৰণ খেতিয়ক আছিল, সাধাৰণ কৃষক আছিল, তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব ধৰিলে। আৰু এই বনীয়াবিলাকে তেওঁলোকৰ কৃষকসকলৰ পৰা তেওঁলোকে লাভ লোৱা আৰম্ভ কৰিলে। আৰু যিবিলাক আমাৰ দুখীয়া কৃষক আছিল, তেওঁলোকে তেওঁলোকৰ বেলেগৰ অধীনত কাম কৰিবলগীয়া হ'ল। আৰু কিছুমান কৃষকে কি কৰিলে, তেওঁলোকে অন্য কৃষকক তেওঁলোকৰ অধীনত ৰাখি পেলাই তেওঁলোকে নিজাকে স্বাধীনভাৱে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিলে। তেওঁলোকে বজাৰত নিজা কিনিব কাকো নিৰ্ভৰ নকৰি, মধ্যভোগীক নিৰ্ভৰ নকৰি, তেওঁলোকে বজাৰত তেওঁলোকৰ এই উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা হ'ল, য'ত নেকি আমি দালাল বুলি এটা নাম শুনি থাকোঁ, সেইটো আমাৰ মধ্যভোগীয়ে হয়। তেওঁলোকে তেওঁলোকৰ তাৰ বিনিময়ত এটা মুনাফা লাভ কৰে, সেইটো তেওঁলোকে পেৰেড নকৰি তেওঁলোকে নিজে তেওঁলোকৰ উৎপাদন এই শ্ৰেণীতে। আৰু এই কৃষকৰ মাজতে ধনী কৃষক, দুখীয়া কৃষকৰ মাজত সৃষ্টি হ'ল, আৰু তাৰ মাজত এটা পাৰ্থক্য দেখিবলৈ পোৱা গ'ল। কিয়? যিবিলাক ধনী কৃষক তেওঁলোকে বেছি মুনাফা পালে, আৰু যিবিলাক কোৰ কৃষক, দুখীয়া কৃষক, তেওঁলোকেতো প্ৰশ্নই নুঠে, তেওঁলোকৰ লগত সমানে ফেৰ মাৰিবৰ কাৰণে। তাৰপিছতে এইবিলাক যিটো আমাৰ বনীয়াৰ কথা আছে, খাজনাৰ কথা আছে, তো ইয়াতে কিছুমান কৃষক লেণ্ডলেছো হ'বলগীয়া হৈছিল। আৰু এই লেণ্ডলেছ হোৱাৰ লগে লগে তেওঁলোকে বেলেগৰ অধীনত কাম কৰি থাকিবলগীয়া হৈছিলে। আৰু তাৰ ফলত কি হৈছিলে, 1931 চনত তো বিভিন্ন ধৰণৰ
সমস্যাৰ সন্মুখীন হ'ব ধৰিছিলে আৰু আমাৰ যিবিলাক খেতিয়ক মূল খেতিয়ক যাৰ তেওঁলোকৰ সংখ্যাটো মানে কম আছিলে আৰু যিবিলাক ক্ষুদ্ৰ খেতিয়ক সেইবিলাকৰ সংখ্যাটো বেছি আছিলে আৰু যিবিলাকৰ মাটি আছে কিন্তু খেতি নকৰে আৰু আনৰ দ্বাৰাই তেওঁলোকে খেতিবিলাক মালিক আছিল তেওঁলোকে সেৱা আগবঢ়াব লাগিছিল গতিকে যিটো বাণিজ্যিকৰণৰ ফলত সমাজত ৰুৰেল মানে ছ'চাইটিত বিভিন্ন ধৰণে প্ৰভাৱান্বিত হোৱা পৰিলক্ষিত হৈছিল প্ৰথমতে আমাৰ এই কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল তাৰপিছতে আমি আহোঁ এতিয়া যে এই যে কেপিটেলিষ্ট ক্লাছবিলাক আছে সেইবিলাকে কেনেধৰণে ইণ্ডাষ্ট্ৰী বা উদ্যোগ ভাৰতত স্থাপন কৰিছিলে তো ভাৰতত বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছিল আমি আগতে কৈছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে যিটো আমি মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ যাৰ কাৰণে আমাক কেপিটেল লাগে যাৰ কাৰণে আমাক ৰাস্তা পদূলি লাগে যাৰ কাৰণে আমাক এটা উদ্যোগ লাগে তাৰ কাৰণে তেওঁলোকে ৰিচোৰ্চ যিবিলাক নেচাৰেল ৰিচোৰ্চ আছিল বা আমাক ৰ মেটেৰিয়েলছ আছিল সেইবিলাক তেওঁলোকে যাতে কঢ়িয়াই নিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছিলে আমি কৈছোঁ যে যাতায়াত ব্যৱস্থা সুচল কৰিবৰ কাৰণে বা উন্নত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছিলে তাৰপিছতে 1854 চনত ভাৰতত বম্বেত মানে মুম্বাই আগৰ এতিয়া বম্বেত কটন মানে ইণ্ডাষ্ট্ৰী তাত আৰম্ভ হৈছিল কিন্তু সেই উদ্যোগে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁলোকে মাৰ্কেট পাবৰ অসুবিধা হৈছিলে কিন্তু লাহে লাহে তেওঁলোকৰ প্ৰথম বিশ্বযুদ্ধৰ পিছত বিভিন্ন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব কাৰণে সক্ষম হৈছিলে তাৰপিছতে আমাৰ প্ৰাইমাৰী উদ্যোগৰ ক্ষেত্ৰত যিটো আমাৰ প্ৰাইমাৰী ছেক্টৰ এগ্ৰিকালচাৰ বা ইণ্ডাষ্ট্ৰী হওক বা এইটো হওক তাত আমাৰ কিন্তু অংশ কমিব ধৰিছিলে কাৰণ কিয় ব্ৰিটিছে তেওঁলোকে অসমত মানে ভাৰতত তেওঁলোকে ইনভেষ্ট কৰিব যিহেতু বেছি বিচৰা নাছিল তেওঁলোকে নিজৰ দেশত উদ্যোগ স্থাপন কৰি সেই একেটাই উৎপাদিত সামগ্ৰী বিশ্বৰ বিভিন্ন দেশত বা ভাৰতত তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিল আৰু যিটো আমাৰ ছেকেণ্ডাৰী ছেক্টৰ তাতো আমাৰ ইমানখিনি উৎপাদন কৰা নাছিল কিন্তু আমাৰ যিটো টাৰ্চিয়াৰী ছেক্টৰ মানে তৃতীয় যিটো খণ্ড য'ত নেকি ট্ৰেন্সপৰ্টেশ্যনো আছে বা সেৱাবিলাক আছে তাত কিন্তু কিছু পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিলে তাৰপিছতে 1860 চনত তেওঁলোকে কি কৰিলে দাদাভাই নৰজীয়ে মানে কৈছিলে যে ভাৰতৰ যিহেতু তেওঁলোকৰ কোনো সূচী ভাৰতৰ মানুহৰ আয় গণনা কৰা কোনো সূচীৰ ব্যৱস্থা কৰা নাছিল ব্ৰিটিছে দাদাভাই নৰজীয়ে 1860 চনত ভাৰতীয় মানুহৰ গড় আয় বা জনমূৰি আয় যাক আমি পাৰ কেপিটা ইনকাম বুলি কওঁ পাৰ কেপিটা ইনকাম তেওঁ চাইছিলে আৰু তেতিয়া মাত্ৰ এজন মানুহৰ বছৰেকৰ ইনকাম আয় আছিল মাত্ৰ 20 টকা আৰু সেই একেটা সময়তে ব্ৰিটেইনৰ মানুহৰ জনমূৰি আয় আছিল 568 টকা অৰ্থাৎ বহুত এটা পাৰ্থক্য কিন্তু সেই একেখন দেশে ইয়াত উপনিৱেশ স্থাপন কৰিছে কিন্তু নিজৰ দেশত আমি আগতে কৈছোঁ যে সম্পদৰ যিটো ব্ৰেইন মানে কি ৱেলথ ড্ৰেইন বুলি কৈছোঁ আমি সম্পদৰ তেওঁলোকে যিটো বোৱাই নিছিল তেওঁলোকৰ দেশলৈ তো আমাৰ ভাৰতৰ পৰা তাৰ ফলত তেওঁলোকৰ আয় ইনকাম বৃদ্ধি হৈছিল গতিকে তেওঁলোকৰ জনমূৰি আয় আমাৰ তুলনাত বহুগুণে বেছি য'ত 20 টকা এজন মানুহৰ বছৰেকত আয় আৰু তুলনামূলকভাৱে সেই সময়ত 568 টকা ব্ৰিটিছৰ এজন নাগৰিকৰ জনমূৰি আয় আছিলে তো তাৰপিছতে আৰু বিভিন্ন ধৰণে তাক গণনা কৰা হৈছিল তাত পোৱা গৈছিল যে আমাৰ কলনিয়েল যিবিলাক ৰাষ্ট্ৰ আছে চবতে জনমূৰি আয় যদিও বাঢ়িছে তুলনামূলকভাৱে বাঢ়া নাই কাৰণ এইটো হ'ল ব্ৰিটিছ বাণিজ্যিক নীতিৰ কাৰণে তেওঁলোকে ভাৰতত বিভিন্ন ধৰণে শাসন আৰু
বিধান চলাইছিল বিভিন্ন নীতি যেনেকে ফ্ৰী ট্ৰেড বা লেজিছফেয়াৰ যিটো আমাৰ মুক্ত অৰ্থনৈতিক ব্যৱস্থা য'ত নেকি ফ্ৰী এন্ট্ৰি ফ্ৰী এক্সিট থাকে কিন্তু আগতে ভাৰতৰ ক্ষেত্ৰত তেনেকুৱা নাছিলে যে ইচ্ছা কৰিলে এটা উদ্যোগ স্থাপন কৰিব নোৱাৰে আৰু ইচ্ছা কৰিলে তাত বন্ধ কৰিব নোৱাৰে বা বাণিজ্য বন্ধ কৰিলে কিন্তু তেওঁলোকে সেই ৰেষ্ট্ৰিকশ্যনটো উঠাই দিয়াৰ ফলত ব্ৰিটেইনৰ পৰা বিভিন্ন ধৰণৰ বাবে এই উদ্যোগী আহি পেলাই ভাৰতত উদ্যোগ স্থাপন কৰিছিল ব্যৱসায় বাণিজ্য কৰিছিল আৰু তাৰ ফলত থলুৱাভাৱে আমাৰ নিৰ্মিত আমাৰ উদ্যোগবিলাকৰ বিভিন্ন ধৰণৰ ক্ষয়ক্ষতি হৈছিল আৰু ফলত আমাৰ গাঁৱলীয়া অৰ্থনীতিতে হওক বা অন্য সমাজ ব্যৱস্থাতে হওক বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছিল তো এতিয়া আমি কিছুমান মুখ্য শব্দ আছে কিৱৰ্ড আছে সেইখিনি অকণমান ক'ব গৈছোঁ যে কেপিটেলিজম বুলি যাক কোৱা হৈছে তাতো মানে প্ৰপাৰ্টি যিবিলাক সম্পত্তি থাকে বা তাত মানে ইণ্ডাষ্ট্ৰি থাকে সেইবিলাক ব্যক্তিগতভাৱে তেওঁলোকে ওন কৰা বুলি কোৱা হয় আৰু আমি যদি দালালৰ কথা ক'ব যাওঁ দালাল মানে হ'ল মিডলমেন বা মধ্যভোগী তাৰপিছত ডিফাৰেঞ্চিয়েশ্যন বুলি এটা সেই আছে তো কৃষকৰ ক্ষেত্ৰত আমি কৈছোঁ যে একে কৃষক কিন্তু কিছুমান কৃষকে অন্য কৃষক তেওঁলোকৰ তলত ৰাখি পেলাই কাম কৰিছিল আৰু তাৰ ফলত কি হৈছে মেইন কৃষকজনৰ যিজনে পথাৰত খেতি কৰি তাৰ আয় ইনকাম কম আৰু যিজনে তেওঁলোকক পৰিচালনা কৰিছে তেওঁলোকৰ আয় ইনকাম বেছি ইয়াৰ মূল কাৰণ হৈছে অৰ্থ থাকিলে তেওঁলোকে খটুৱাব পাৰে আৰু তাৰ পৰা উৎপাদন বঢ়াব পাৰে ঠিক তেনেকৈ আমি ডেমোগ্ৰাফিক ডাটা পাম ইয়াতে তো ডেমোগ্ৰাফিক ডাটা বুলি কোৱাৰ লগে লগে জনসংখ্যাৰ কথা কোৱা হৈছে জনসংখ্যাৰ কথা কোৱা হৈছে বা জনসংখ্যাৰ লগত জড়িত আছে য'ত নেকি মানৱ সংখ্যা তাৰ মৃত্যুৰ হাৰ জন্মৰ হাৰ চববিলাক বা তাত প্ৰতি বৰ্গ কিলোমিটাৰ তাত ঘনত্ব সেইবিলাক অধ্যয়ন কৰা হয় তাৰপিছতে আমি মাৰ্কেট থিয়ৰী বুলি যিটো থিয়ৰী আছে তত্ত্ব আছে তাৰ মূল মানে ফিলচফিটোৱে হ'ল যে তেওঁলোকে বেছি এক্সপৰ্ট কৰিব কম ইম্পৰ্ট কৰিব আৰু যিটো আমাৰ বুলিয়ন বুলি কোৱা হয় যাক গোল্ড আৰু চিলভাৰ সেইটো তেওঁলোকে বেছিকৈ তেওঁলোকৰ নিজৰ দেশত ৰাখিব যাৰ ফলত তেওঁলোকে অধিক চহকী হৈ যাব পাৰিব তাৰপিছত নেট ডমেষ্টিক প্ৰডাক্ট NNP যিখিনি খৰচ কৰাৰ পিছত আমাৰ ৰাহি হয় সেইখিনি হ'ল আমাৰ যিখিনি ইণ্ডাষ্ট্ৰীৰ পৰা হওক এগ্ৰিকালচাৰৰ পৰা হওক বা অন্যৰ পৰা হওক যিখিনি আমাৰ উৎপাদন হয় আমাৰ দেশত সেইখিনি উৎপাদনখিনিকে নেট ডমেষ্টিক প্ৰডাক্ট বুলি কোৱা হয় আৰু সেই প্ৰডাক্টখিনিক মানুহে ভাগ কৰিলে সেইখিনিক আমি তাত আমি পাব পাৰোঁ ঠিক তেনেকৈ পাৰ একৰ প্ৰডাকশ্যন প্ৰত্যেক একৰ মাটিক পৰা আমি খেতি কৰি যিখিনি পাওঁ সেইখিনিক আমি পাৰ একৰ প্ৰডাকশ্যন বুলি ক'ব পাৰোঁ তাৰপিছতে আমি পাৰ কেপিটা ইনকামৰ কথা কৈছোঁ যে জনমূৰি আয় যিমানখিনি ভাৰতৰ মানে নেশ্যনেল ইনকাম হয় সেইখিনি যদি জনসংখ্যাৰে ভাগ কৰা হয় তাৰ আমাৰ পাৰ কেপিটা জনমূৰি আয় বুলি কোৱা হয় তাৰপিছত পাৰ কেপিটা প্ৰডাকশ্যন ঠিক তেনেকৈ যিখিনি উৎপাদন হয় তাক মানুহৰে ভাগ কৰিলে যিখিনি পাওঁ সেইখিনি আমি প্ৰতিজন জনমূৰিৰ উৎপাদন বুলি আমি কম প্ৰডাক্টিভিটি যিটো আমাৰ উৎপাদনৰ সক্ষমতা তাক প্ৰডাক্টিভিটি বুলি কোৱা হয় তাৰপিছতে আমাৰ ভিলেজ আমাৰ বনিয়া থাকে তো ভিলেজ বনিয়া যিখিনি থাকে ভিলেজ বনিয়া বুলি ক'লে আমাৰ গাঁৱত কিছুমান উদতীয়া বা বিভিন্ন ধৰণে মানুহক সহায় কৰে অৰ্থ দি পেলাই আৰু তাৰ ফলত তেওঁলোকৰ মুনাফা লাভ কৰে আৰু এইটোৱেই হ'ল এই যিকেইটা আমি কি ৱৰ্ড বা মুখ্য অৰ্থ আমি ইয়াত পালোঁ সেইকেইটা আমি জানিব পাৰিলোঁ আৰু আজি আমি এই বাৰ্তাত তো ব্ৰিটিছে আমাৰ ভাৰতৰ অৰ্থনীতিক তেওঁলোকৰ কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল আমাৰ তাত